ল'ৰা ঐ কি বনাই আছে অ' এই দেউতা শিক্ষক দিৱসৰ কাৰণে ছাৰক কিবা এটা গিফ্ট বনাই আছো এই বনা এই আমি একেবাৰে সৰুতে একেবাৰে মাষ্টৰ বহুত গিফ্ট দিলোঁ নহয় এই কি দিছিলানো এনে ঘিল পিঠা তিল পিঠা কলম এই আৰু তাতোতকৈ অকণ ডাঙৰ বস্তু দিছিলোঁ এই সন্মান এই আজিকালি ল'ৰা ছোৱালীবোৰে মাষ্টৰবোৰক এই সন্মানখিনি দিয়া হ'ল এই তই বনাই থাক এই মই যাওঁ এই যোৱা তই বৰ্তা কোনফালে গমন নকৰি এই মই ৰমলা দেখো বা শুনগে হয় নেকি এইটো আমাৰ গকুল নাই নেকি এই যা সি ভিতৰতে আহে যা তই হ'ব এই যাওক আপুনি এই মই যাওঁ তাৰ ওচৰলৈ হ'ব ঐ কি কৰি আছ এই মই ছাৰক দিবলৈ ধুনীয়া বস্তু এটা বনাই আছো এই ময়ো একদম ছাৰক দিব ধুনীয়া বস্তু এটা বনাই লৈ আহিছোঁ নহয় এই কি বস্তুনো কেলৈ ক'ম মই তাই ছাৰকে দেখামগৈ বেছি অলপ এই পিছে তই কি বনাই নিছনো কেলৈ ক'ম তই মোক কৈছিলি হ'ব দে তই পিছে দিবি কাক লয় এই মই মানে প্ৰদীপ ছাৰক দিম প্ৰদীপ ছাৰটো আজি মই এক্সিডেণ্ট হোৱা আজি 2 বছৰে হ'ব হ'ল এতিয়ালৈকে ভালদৰে মই খোজকাঢ়িবই পৰা নাই আৰু আজি লগতে শিক্ষক দিৱসো আজি যদি মই স্কুলত থাকিব পৰাহেঁতেন কিমান যে ভাল লাগিলেহেঁতেন এই স্কুলৰ ল'ৰা ছোৱালীবোৰে মোক পাহৰিলেই চাগে নাই পাহৰা ছাৰ গকুল তই ছাৰ আপুনিতো মহান গকুল মই একো মহান নহয় ছাৰ সঁচাকৈ আপুনি মহান নহয় আপুনি ভগৱান মই ইংৰাজী নোৱাৰিছিলোঁ আৰু আপুনি সেই ইংৰাজী শিকাই দিলে আৰু মই বিজ্ঞান টান পাইছিলোঁ আৰু আপুনি সেই বিজ্ঞানটো সহজ কৰি দিলে সেইবাবে আপুনি গুৰু নহয় গুৰুৰূপী ভগৱানহে পিছে তই যে স্কুললৈ নগৈছে মোৰ ওচৰলৈ আহিলি কাৰণটো কি ছাৰ সকলো ল'ৰা ছোৱালী মাষ্টৰ সেৱা কৰিছেগৈ স্কুলত গৈ আৰু কোনেও আপোনাৰ কথা নাভাবিলে সেইবাবে আপুনি এক্সিডেণ্ট হ'লেও মই আপোনালৈ এটা সৰুকৈ উপহাৰ আনিছোঁ এয়া লওক গকুল শুন শিক্ষকে তহঁতৰ পৰা উপহাৰ নিবিচাৰে মাত্ৰ এটা বস্তুৱে বিচাৰে সন্মান আৰু লগতে তহঁতে যাতে পঢ়ি শুনি ভালদৰে নিজৰ জীৱনটো সজাই ল'ব পাৰ তাকেই বিচাৰে শিক্ষকে ছাৰ তেন্তে আপুনি মোক আশীৰ্বাদ দিব